ইতিমধ্যে ছিংগাপুৰৰ সেই চিকিৎসালয়খনতে তেখেতৰ নশ্বদেহ ৰখা হৈছে। তাৰপিছত তেখেতৰ নশ্বদেহ লৈ অনা হ'ব ভাৰতলৈ। কাইলৈ যদিহে সকলোখিনি যাৱতীয় যি বিভাগীয়ভাৱে যিখিনি কৰিবলগীয়া কাম কাজ আছে সেইসমূহ যদি হয়, তেতিয়াহ'লে কাইলৈ বিয়লি ভাগত নতুন দিল্লীত আহি পোৱাৰ কথা জুবিন গাৰ্গক লৈ অনা বিমানখন। আৰু তাৰপিছতে এই জুবিন গাৰ্গক নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অনা হ'ব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সকলোখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু কাহিলীপাৰা স্থিত তেখেতৰ বাসগৃহৰ চৌহদত সন্মুখভাগত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ অগণন অনুৰাগী তেওঁলোকে ইয়াত অৱস্থান কৰিছে আৰু সকলো এই মুহূৰ্তত বহি পৰিছে। সতীৰ্থ প্ৰাণজিতে দেখুৱাবলৈ চেষ্টা কৰিছে সন্মুখত জুবিন গাৰ্গৰ আলোকচিত্ৰ। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি এনেধৰণে এইসকল অগণন গুণমুগ্ধ অনুৰাগী তেওঁলোকে ইয়াত অৱস্থান কৰিছে। তেওঁলোকে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছে। অসমৰ প্ৰতিটো প্ৰজন্মৰ হৃদয় চুই যোৱা এগৰাকী সংগীত শিল্পী আছিল জুবিন গাৰ্গ। তেখেতৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিয়ে লক্ষ লক্ষ লোকক আচলতে মোহাচন্ন কৰিছিল। তেখেতৰ গীতেই হওক, সুৰেই হওক বা গীতৰ কথাই হওক, সকলো ক্ষেত্ৰতে জুবিন গাৰ্গ একক আৰু অনন্য তথা অদ্বিতীয় আছিল। আৰু সেইগৰাকী জুবিন গাৰ্গক হেৰুৱাই এই মুহূৰ্তত সকলো শোকস্তব্ধ হৈ পৰিছে বা শোকত হৈ পৰিছে। আমি দেখুৱাইছোঁ নিশাৰ ভাগত জুবিন গাৰ্গৰ